জঘন্য প্ৰেমৰ কৰুণ পৰিণতি অৱশেষত মৃত্যুৰে হাৰ মানিলে প্ৰেমিক অমৰ শৰ্মাই তেজপুৰৰ নিজ গৃহত প্ৰেমিকক জ্বলাই দিছিল বিশ্বাসঘাতক প্ৰেমিকাই গুৱাহাটীৰ হায়াত হাস্পতালৰ বিচনাত শেষ নিশ্বাস ত্যাগ কৰিলে প্ৰেমিক অমৰে তেজপুৰৰ LB ৰোডৰ এটা নলাত অৰ্ধদগ্ধ শৰীৰৰে কৈ গৈছিল প্ৰেমিকাই কিদৰে জ্বলাই দিলে এইজন প্ৰেমিকক চেপা মাতেৰে প্ৰেমিক অমৰ শৰ্মাই কৈ গৈছিল তেওঁৰ প্ৰেমৰ শেষ পৰিণতি প্ৰেমিকাই প্ৰেমিকক জ্বলাই দিয়া বিস্ফোৰক অভিযোগৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰেমিকাক ইপিনে প্ৰেমিক অমৰক লৈ অহা হৈছিল গুৱাহাটী হায়াত হাস্পতাললৈ কিন্তু বিগত 7 দিনে অগ্নিদগ্ধ শৰীৰৰে মৃত্যুৰে যুঁজি হাৰ মানিলে অমৰে 20 তাৰিখৰ পৰা আজিলৈকে আছোঁ এতিয়ালৈকে এক সপ্তাহ হ'লে আজিৰ দিনেই আছিলে ফ্ৰাইডে এতিয়া লয়ে যি কৰিব সেইটোৰ ওপৰতে মই ডিপেণ্ড থাকিম এতিয়া মই কানুনৰ ওপৰতে বিশ্বাস আছে মোৰ যোন দোষী হয় তেওঁ শাস্তি পাব লাগে বাছ সেইটো পুলিচে প্ৰপাৰ ইনভেষ্টিগেশ্যন কৰিলে গোটেই বস্তু ওলাই পৰিব দোষী শাস্তি পাওক পেচেণ্টজন কনচিয়াছে আছিলে কিন্তু তেওঁৰ 70% বাৰ্ণ হৈছিলে তাৰপিছত লাষ্ট 3 দিনত তেওঁৰ মানে কি হ'ল পেচেণ্টজন কনচিয়াছ ভেণ্টিলেশ্যনত গ'ল তেওঁৰ কিডনি ফেইলাৰ হ'ল আল্টিমেটলি আজি আবেলি 2টা বজাত তেখেতৰ ডেথ হৈছে অমৰৰ মৃত্যুত এতিয়া ক্ষোভত ফাটি পৰিছে তেওঁৰ ভাতৃ আৰু বন্ধুবৰ্গ কিবা সিহঁতৰ প্ৰব্লেম আছিলে সিহঁতে পুলিচক কমপ্লেইন দিলেহেঁতেন নিজৰ হাততে আইনটো তুলি লোৱা সিহঁতৰ দৰকাৰ নাছিলে এইটো বহুত ড্ৰাষ্টিক ষ্টেপ লৈছে ছোৱালীজনী সেইটো কাৰণে তাইৰ জাষ্টিছ হ'বই লাগে এতিয়া যে তাক যে এনেকৈ শাস্তি দিছে এই শাস্তিটো তাক যেনে তাই ডবল পাব লাগে ছ'চিয়েল মিডিয়াত ফাদিল হোৱা কেইখনমান ফটোৱে ঘটনাটোক দিছিল কেতবোৰ বিস্ফোৰক তথ্য প্ৰেমিকাৰ মূৰত সেন্দুৰ দি প্ৰেমিকৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ বহু ফটো ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত কিন্তু 1.5 বছৰৰ প্ৰেমৰ অন্তত সম্পৰ্ক বিচ্ছেদ কৰিছিল প্ৰেমিকাই আৰু তাৰ পিছতেই প্ৰেমিকাৰ প্ৰেম বিচাৰি বিভিন্ন স্থানলৈ গৈ হাবাথুৰি খাইছিল অমৰ শৰ্মাই আৰু 20 এপ্ৰিলৰ আবেলি প্ৰেমিকাৰ ঘৰলৈ আহি ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈছিল এইজন যুৱক কিন্তু প্ৰেমিকাৰ মতে বাৰে বাৰে অমৰ শৰ্মাই তেওঁক আমনি কৰি আছিল আৰু প্ৰেমিকাৰ ভাষ্য তেওঁৰ প্ৰেমিক অমৰে নিজেই জ্বলাইছিল তেওঁৰ শৰীৰ মোৰ লগত ৰিলেশ্যন আছিল আৰু আমি বহুত ক্লজো হৈছিলোঁ মানে ক'ব গ'লে 1.5 বছৰ হৈছিল জাষ্ট মই তলৰ পৰা খুৰীহঁতৰ আৱাজ শুনিছোঁ ওচৰৰ নেবাৰ্ছে কৈছে জুই জ্বলি গ'ল ওলাই এনেকৈ কৈছে মোক মই দেখিছোঁ কাপোৰৰ টুকুৰা পৰি আছে তাতে কিন্তু সি মানুহটো নাই বাহিৰত গৈ দেখিছোঁ সি অপজিট নালাটোত পুৰা থিয় হৈ পেলাই ৰখি আছে মানুহে মানে এতিয়া এটাই চক কৰিছে মই হেৰি কৈছোঁ আৰু সি ইমান অলৰেডি প্লেনত আহিছে হাতত ৰছী লগোৱা আছে মোক কৈছে মানুহে দেই ৰছী লগোৱা আছে ইপিনে প্ৰেমিক অমৰ শৰ্মাৰ মৃত্যুৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে তেজপুৰবাসীৰ লগতে অসমবাসীৰ মাজতো মই বিচাৰোঁ যিয়ে কেইজন আছিলে লগত তাৰ মাকজনীক আৰু ছোৱালীজনীক আৰু লগত আৰু এজন বোলে আছে বুলি শুনিছিলোঁ গতিকে যে কেইজন আছিলে সেইকেইজনক একদম উচিত শাস্তি দিব লাগে আৰু সিহঁতক দৰকাৰ হ'লে পাব্লিকক গতাই দিব লাগে পাব্লিকে শাস্তি দিয়ক কেমেৰা পাৰ্চন অমিতাভৰ সৈতে তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা আৰু গুৱাহাটীৰ পৰা তপন ভূঞা নিউজ লাইভ Young ones, but we live for, we die for, we live